নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত গণিত বিষয়ৰ এটা চেপ্টাৰ মেনচুৰেচনৰ টু ডাইমেনশনাল ফিগাৰৰ ওপৰত আলোচনা কৰিম সকলোৱে ভিডিঅ'টো মন দি শেষলৈকে চাব স্কোয়াৰ বা বৰ্গ উলিয়াবলৈ হলে আমি প্ৰথমতে দুটা ফৰ্মুলা আমি মনত ৰাখিব লাগিব বৰ্গৰ কালি বা এৰিয়া উলিওৱাৰ সূত্ৰটো হৈছে a স্কোয়াৰ মানে হৈছে বাহুৰ স্কোয়াৰ বা দুটা বাহুৰ পূৰণফল হৈছে বৰ্গৰ কালি আৰু বৰ্গৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো হৈছে পৰিসীমা মানে হৈছে এই গোটেই বাউণ্ডাৰীটো কিমান ঠাই আগুৰি আছে এইটো যদি আমি উলিয়াব লগা হয় এইটো কয় পৰিসীমা এই বৰ্গৰ এই পৰিসীমাটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব 4 পূৰণ a মানে হৈছে আমাৰ 4 পূৰণ বাহু 4 লগত আমাৰ টা বাহু পূৰণ কৰি দিলে আমি কি পাম পৰিসীমাটো পাই যাম নেক্সট ৰেক্টেংগল বা আয়ত উলিয়াবলৈ আমি তিনিটা মেইন ফৰ্মুলা আমি মনত ৰাখিব লাগিব এৰিয়া বা কালি উলিয়াবৰ কাৰণে আমি কি কৰিম L * B L মানে হৈছে লেন্থ আৰু B মানে হৈছে ব্ৰেড এটো লেন্থ আৰু এটো হৈছে আমাৰ ব্ৰেড এই ব্ৰেড লেন্থ আৰু ব্ৰেডৰ পূৰণফলটো হৈছে কালি আৰু পেৰিমিটাৰ উলিওৱাৰ কাৰণে আমাৰ ফৰ্মুলাটো হৈছে 2 * L + B 2 পূৰণ লেন্থ যোগ ব্ৰেড সমান পৰিসীমা আৰু ৰেক্টেংগুলাৰ ডায়াগোনাল উলিয়াবৰ কাৰণে এইডাল ডায়াগোনাল উলিয়াবৰ কাৰণে আমি কি কৰিম √L² + B² উলিয়াই দিলে আমি ডায়াগোনাল ডালৰ লেন্থটো পাই যাম নেক্সট সাৰ্কল মানে হৈছে বৃত্তৰ আমি দুটা ফৰ্মুলা মনত ৰাখিব লাগিব এৰিয়া আৰু পেৰিমিটাৰ বৃত্তৰ কালি উলিওৱাৰ সূত্ৰটো হৈছে πr² পাই মানটো হৈছে 22/7 7/22 এটা আমি মনত ৰাখিব লাগিব আৰু বৃত্তৰ পেৰিমিটাৰ বা পৰিসীমা উলিওৱাৰ কাৰণে টুৱাইছ πr এই ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব r মানে হৈছে ৰেডিয়াস নেক্সট ৰম্বাসৰ এৰিয়া বা কালি উলিওৱাৰ সূত্ৰটো হৈছে half * d1 * d2 d1 মানে হৈছে diagonal 1 * diagonal 2 এই diagonal দুটাৰ পূৰণফলটো হাফৰ লগত পূৰণ কৰিলে আমি ৰম্বাসৰ কালি পাই যাম আৰু ৰম্বাসৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো হৈছে 4 * a নেক্সট ট্ৰেপেজিয়ামৰ এৰিয়া বা কালি উলিওৱাৰ সূত্ৰটো হৈছে half * a + b মানে সমান্তৰাল বাহু দুটাৰ যোগফল পূৰণ h মানে হৈছে হাইট উচ্চতা আৰু ট্ৰেপেজিয়ামৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো হৈছে a + b + c + d মানে গোটেই বাহু কেইডালৰ যোগফলটো হৈছে পৰিসীমা আসুন এতিয়া আমি কুৱেশ্যন এনসাৰ বিলাক প্ৰেক্টিস কৰো যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম হয় আৰু আয়তটোৰ পৰিসীমা যদি 40 মিটাৰ হয় তেনেহলে আয়তটোৰ প্ৰস্থ কিমান হ'ব এটা আয়তৰ পৰিসীমা কিমান বুলি কৈছে 40 cm ইকুৱেল টু আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো জানো 2 * L + B কাটাকাটি কৰিলে এটো আমি 20 পালো ইকুৱেল টু আমাক কি কৈছে যে আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 কম এতিয়া 20 সমান আমি কিমান পালো L + B এতিয়া L + B = 20 দৈৰ্ঘ্যতকৈ 10 কম বুলি কৈছে লেংথতকৈ ব্ৰেডটো 10 কম যদি আমাৰ লেংথটো যদি আমাৰ 15 হয় ব্ৰেডটো আমাৰ 5 হ'ব তাৰ মানে 15 + 5 মান কিমান হয় 20 আমি আৰু এটা x ধৰি নকৰো আমি ডাইৰেক্টলি এনেকৈ আমি কৰিব পাৰিম এতিয়া আমাৰ লেংথতকৈ ব্ৰেডটো 10 কম আছে নে নাই কম আছে এতিয়া আমাক কি সুধিছে আয়তটোৰ প্ৰস্থ কিমান যদি দৈৰ্ঘ্যটো 15 হয় প্ৰস্থ কিমান হ'ব 5 হ'ব
গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব 5 মিটাৰ আমি এনেদৰে ডাইৰেক্টলি ফৰ্মুলাত পুট কৰি কৰিব পাৰিম নেক্সট কোৱেশ্চন নম্বৰ 2 এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ হলে বৰ্গটোৰ কালি কিমান হ'ব বৰ্গৰ পৰিসীমা 4a পৰিসীমা মানে কিমান আছিলে 4 into a বৰ্গৰ পৰিসীমা কিমান 24 সেন্টিমিটাৰ 4a মানে 24 a মানে কিমান হ'ব এতিয়া 6 এতিয়া আমি কি কৰিব লাগে বৰ্গটোৰ কালি উলিয়াব লাগে কালি উলিয়াৰ সূত্ৰটো কি আছিলে a স্কয়াৰ স্কয়াৰটো আমি কিমান পালো 6 স্কয়াৰ মানে 36 এটোৰ এনসাৰটো হ'ব আমাৰ 36 বৰ্গ সেন্টিমিটাৰ নেক্সট কোৱেশ্চন নম্বৰ 3 এখন আয়তাকাৰ ফুলনি দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত 3:2 যদি বাগিচাখনৰ দৈৰ্ঘ্য 150 মিটাৰ হয় ইয়াৰ প্ৰস্থ কিমান হ'ব এতিয়া আমি দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাতটো দিয়া আছে আমাৰ দৈৰ্ঘ্যটো যদি আমি 5x বুলি ধৰো আৰু প্ৰস্থটো যদি আমি 2x বুলি ধৰো 5x মানে কিমান 150 x ৰ ভ্যালুটো কিমান 50 তেতিয়া হলে আমাৰ ব্ৰেথত x ৰ ভ্যালুটো কিমান 2 into 50 100 এনসাৰটো হ'ব 100 মিটাৰ আমি ডাইৰেক্টলি এনেকৈ আমি কৰিব পাৰিম এটো অনুপাতত দিয়া আছিল আমি ধুনিয়াকৈ x ধৰি ললো x ধৰি লৈ 5x যেটো আমাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত দিয়া আছে 5x আৰু 2x আমি l আৰু b টো আমি লৈ ললো মানে লেংথ আৰু ব্ৰেথটো আমি লৈ ললো এতিয়া আমাৰ লেংথৰ কিমান মিটাৰ আছে এটো দিয়া আছে 150 মিটাৰ দিয়া আছে 150 মিটাৰ 5x মানে 150 x মানে কিমান হ'ব 50 এতিয়া আমাৰ প্ৰস্থটো উলিয়াব লাগে প্ৰস্থটো 2x x মানে যদি 50 হয় 2x মানে কিমান হ'ব 100 নেক্সট এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ যদি প্ৰস্থ 20 সেন্টিমিটাৰ হয় তেনেহলে আয়তটোৰ পৰিসীমা কিমান হ'ব দিশটো ব্ৰেথতকৈ কিমান বুলি কৈছে দুইগুণ বুলি কৈছে এতিয়া আমাৰ প্ৰস্থটো দিয়া আছে 20 প্ৰস্থ যদি 20 হয় দৈৰ্ঘ্যটো কিমান হ'ব দুইগুণ হলে 20 পূৰণ 2 এটো 20 পূৰণ 2 যদি আমি কৰো তেতিয়া হলে আমি এটো পাই যাম এটো আমাৰ কিমান হ'ব 40 পালো এতিয়া আয়তৰ পৰিসীমাটো উলিয়াব লাগে 2 into l plus b 40 plus 20 2 into 60 তো কৰিলে আমি পাম 120 সেন্টিমিটাৰ নেক্সট কোৱেশ্চন নম্বৰ 5 এটা আয়তাকাৰ টুকুৰাৰ কালি 500 বৰ্গ সেন্টিমিটাৰ যদি টুকুৰাটোৰ দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় তেনেহলে আয়তাকাৰ টুকুৰাটোৰ পৰিসীমা কিমান হ'ব আয়তৰ কালি 500 বৰ্গ সেন্টিমিটাৰ বুলি কৈছে l into b মানে হৈছে 500 এতিয়া দৈৰ্ঘ্যটো আমাক দিয়া আছে 25 সেন্টিমিটাৰ এটো 25 into b 500 25 এৰে এটো আমাৰ কিমান বাৰ যাব 20 বাৰ যাব তাৰ মানে আমাৰ b টো আমি কিমান পালো 20 কিন্তু আমাৰ এটো এনসাৰ নহয় এটো আমি b ভ্যালুটোহে পালো এতিয়া আমাক কি উলিয়াব দিছে পৰিসীমা উলিয়াব দিছে পৰিসীমা উলিওৱাৰ সূত্ৰটো কি আছিল 2 into l plus b l ৰ ভ্যালু হ'ল 25 প্লাস b ৰ ভ্যালু কিমান b ৰ ভ্যালু পালো আমি 20 25 আৰু 20 কৰিলে আমি কিমান পাম 2 into 45 সমান 90 এনসাৰটো হ'ব আমাৰ 90 সেন্টিমিটাৰ প্ৰথমতে কোৱেশ্চনটো ধুনিয়াকৈ বুজি ল'ব লাগিব আৰু বুজি লোৱাৰ পিছত আমি ডাইৰেক্টলি ফৰ্মুলাত পুট কৰি দিলে এনসাৰটো পাই যাম নেক্সট কোৱেশ্চন নম্বৰ 6 এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে বৃত্তটোৰ কালি কিমান হ'ব বৃত্তৰ কালি উলিওৱা আৰু পৰিধি উলিওৱাৰ সূত্ৰটো আমি জানিব লাগিব পৰিধি আছিলে আমাৰ টুৱাইস পাই r সমান কিমান বুলি কৈছে 44 এতিয়া 2 into পাই ভ্যালুটো হৈছে 22/7 সমান
44 এইটো আমি কাটি দিম দুইবাৰ যাব আৰু এইটো আমি কাটি দিলো এতিয়া আমাৰ r/7 থাকিল তাৰমানে r ইকুৱেল টু কিমান হ'ল 7 এতিয়া আমি কি উলিয়াব লাগে বৃত্তটোৰ কালি উলিয়াব লাগে বৃত্তৰ কালি উলিওৱা সূত্ৰটো কি আছিলে পাই r স্কয়াৰ এতিয়া r ৰ ভ্যালুটো আমি পাই গলো এতিয়া আমি ধুনীয়াকৈ উলিয়াব পাৰিম পাই মানটো কিমান 22/7 ইনটু r ৰ ভ্যালু হৈছে 7 ইনটু 7 এইটো আমি কাটি দিলো দিয়াৰ পিছত আমি পাম 22 ইনটু 7 কৰিলে 154 আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন সি 154 সেন্টিমিটাৰ Next question number 7 10 সেন্টিমিটাৰ পৰিসীমা বিশিষ্ট এটা বৰ্গৰ বাহুৰ দিক কিমান বৰ্গৰ পৰিসীমা 10 সেন্টিমিটাৰ 4a equal to কিমান 10 cm তেতিয়াহ'লে a ৰ ভ্যালুটো কিমান হ'ব 10/4 আৰু এইটো কৰিলে আমি পাম 2.5 এটা বাহুৰ দিক কিমান হ'ব 2.5 cm Next question number 8 15 cm ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি আৰু কালিৰ অনুপাত হ'ব 15 cm ৰেডিয়াস r ৰ ভ্যালুটো হৈছে 15 তে আমি বৃত্তৰ পৰিধি আৰু কালিৰ অনুপাত পৰিধি উলিওৱা সূত্ৰটো কিমান আছিল twice pi r by কি হ'ব pi r square এতিয়া r ৰ ভ্যালুটো আমি পাই গলো r ৰ ভ্যালুটো হৈছে 15 আৰু ইফালে pi into r square মানে 15 into 15 pi আৰু pi কাটি দিলো তাহলে 15 আৰু 15 কাটা গ'ল তো আমাৰ থাকিলে 2/15 আৰু এটো হ'ব আমাৰ 2:15 Next question number 9 এটা আয়তৰ পৰিসীমা 50 cm ইয়াৰ দিশ আৰু প্ৰস্থৰ অনুপাত 3:2 হলে আয়তৰ কালি হ'ব আয়তৰ পৰিসীমা 2 into l plus b 2 into l plus b সমান কিমান বুলি কৈছে 50 l plus b মানে কিমান হ'ব 25 2ৰে আমি 50 কাটি দিলো 2ৰে আমি 50 কাটোতে কিমান পালো 25 l plus b to 25 এতিয়া কৈছে আমাক দিশ আৰু প্ৰস্থৰ অনুপাত 3:2 এটো যদি আমি 5x বুলি ধৰো আৰু এটো যদি আমি twice x বুলি যদি আমি এটো ধৰো তে কিমান হ'ব আমাৰ 5x equal to 25 x ৰ ভ্যালুটো কিমান x equal to 25/5 তাৰ মানে x ৰ ভ্যালুটো 5 এতিয়া আমাক সুধিছে আয়তৰ কালি কিমান হ'ব যদি x ৰ ভ্যালুটো আমাৰ 5 হয় 5x মানে কিমান হ'ব 15 আৰু twice x মানে কিমান হ'ব 10 5x মানে কি আছিল দিক আৰু b টো কিমান আছিল twice x তাৰ মানে এটো হ'ব আমাৰ 10 এতিয়া আয়তৰ কালি উলিয়াব দিছে l into কালিৰ ফৰ্মুলাটো হৈছে l into b এই দুটা আমি ইনটু কৰিলে পাই যাম আৰু 15 আৰু 10 ইনটু কৰিলে আমি পাম 150 বৰ্গ সেন্টিমিটাৰ নেক্সট কোৱেশ্চন ট্ৰেপেজিয়ামৰ কালি হ'ল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল পূৰণ উচ্চতা অপচন বি হাফ ইনটু ভূমি পূৰণ উচ্চতা অপচন সি হাফ ইনটু কৰ্ণ পূৰণ উচ্চতা নেক্সট অপচন ডি হাফ ইনটু কৰ্ণ পূৰণ সমান্তৰাল বাহু দুটাৰ যোগফল ট্ৰেপেজিয়ামৰ কালি উলিওৱাৰ সূত্ৰটো হৈছে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল আৰু উচ্চতা এটো পূৰণ কৰিলে আমি ট্ৰেপেজিয়ামৰ কালি পাই যাম এটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নেক্সট কোৱেশ্চন নম্বৰ 11 এটা বৃত্তৰ পৰিধি সমান বৰ্গৰ পৰিসীমা সমান 44 cm এতিয়া বৃত্তৰ কালি আৰু বৰ্গৰ কালিৰ অনুপাতটো উলিয়াব দিছে বৃত্তৰ পৰিধি উলিওৱাৰ ফৰ্মুলাটো কিমান আছিল twice pi r সমান 44 2 into pi ভ্যালুটো কিমান হয় 22/7 into r
সমান কিমান হ'ল 44 তো আমি ক্যালকুলেশন কৰিলো 2 বাৰ গ'ল এটোৰে এটো আমি কাটি দিলো তো আৰৰ ভ্যালু থাকিলে আমাৰ কিমান 7 আৰৰ ভ্যালুটো আমি 7 পালো এতিয়া আমি বৃত্তৰ কালি উলিয়াব লাগে বৃত্তৰ কালি পাই r স্কয়াৰ 22/7 into 7 into 7 so এটো কৰিলে আমি কিমান পালো 154 22 into 7 কৰিলে আমি পাম 154 এতিয়া আকৌ কৈছে যে বৰ্গৰ পৰিসীমা সমান 44 বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰটো কি আছিল 4a সমান 44 এৰ ভ্যালুটো কিমান হ'ব 11 44/4 মানে হৈছে 11 এতিয়া বৰ্গৰ কালিৰ কিমান হ'ব বৰ্গৰ কালি উলিওৱা সূত্ৰটো হৈছে a স্কয়াৰ মানে কিমান হ'ব 11 স্কয়াৰ সমান 121 এতিয়া আমাৰ 154 পালো আমি বৃত্তৰ কালি ইছটো কিমান আছিল বৰ্গৰ কালি কিমান পালো 121 তে এই দুটা যদি আমি কাটাকাটি কৰো তেতিয়া 11 ৰে কেইবাৰ যাব 14 বাৰ আৰু এটোত 11 ৰে কিমান বাৰ যাব 11 বাৰ তাৰ মানে আমি কিমান পালো এটো 14:11 অপচনত 11:14 আছে কিন্তু আমি বৃত্তৰ কালিটো আগত আহিব তাৰ পিছতে বৰ্গৰ কালি এই কাৰণে আমাৰ এটো অপচনটো হ'ব 14:11 নেক্সট কোৱেশ্চন নম্বৰ 12 এখন আয়তাকাৰ পথাৰৰ দিক 80 মিটাৰ আৰু প্ৰস্থ হৈছে 60 মিটাৰ পথাৰখনৰ চাৰিওফালে তিনি পাক দিবলৈ কিমান দীঘল কাৰ লাগিব এখন আয়তাকাৰ পথাৰৰ দিক 80 আৰু 60 বুলি কৈছে এতিয়া আমাক কি উলিয়াব চাৰিওফালে তিনি পাক দিবলৈ মানে বাউণ্ডাৰীটো আমাক লাগে বাউণ্ডাৰীটো উলিয়াবৰ কাৰণে আমি কি কৰিম পৰিসীমাটো লাগিব আমাক পৰিসীমাটো উলিয়াবৰ কাৰণে কি কৰোঁ আমি 2 into l plus b l মানে হৈছে 80 আৰু b মানে হৈছে আমাৰ 60 এখিনি যদি আমি কৰো 140 পাম ইয়াতে into 2 280 আমি পালো আকৌ এটো আমাক কিমান পাক বুলি কৈছে তিনি পাক পথাৰখনৰ চাৰিওফালে তিনি পাক দিব লাগিলে আমি কিমান টা লাগিব এক পাকত আমাৰ 280 তিনি পাকত আমাৰ কিমান হ'ব তিনি পাকত হ'ব আমাৰ 840 মিটাৰ নেক্সট কোৱেশ্চন নম্বৰ 13 এটা আয়তক্ষেত্ৰৰ দিক প্ৰস্থ দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব সাপোজ আমাৰ এটা আয়তক্ষেত্ৰৰ দিক যদি আমি 2 বুলি ধৰো আৰু আমাৰ প্ৰস্থ যদি আমি 3 বুলি ধৰো আৰু এটোৰ যদি আমি 2 গুণ বঢ়াই দিও এটোৰ যদি আমি 2 গুণ বঢ়াই দিও কিমান পাম 4 ও এটোৰ যদি আমি 2 গুণ বঢ়াই দিও তেটো আমি কিমান পাম 6 এতিয়া আয়তক্ষেত্ৰৰ কালি উলিয়াবৰ সূত্ৰটো কি আছিল l পূৰণ b l পূৰণ b মানে হৈছে আয়তৰ কালি এতিয়া 3 পূৰণ 2 মানে হৈছে 6 আৰু ইফালে আমাৰ এটো আমি 2 গুণ বঢ়াই দিয়াৰ পিছত আমি কিমান পালো 6 পূৰণ 4 24 এতিয়া আমাক সুধিছে যে আয়তক্ষেত্ৰৰ কালি কিমান গুণ বৃদ্ধি পাব আগৰ কালি আছিল আমাৰ 6 এতিয়াৰ কালি হ'ল আমাৰ 24 6 ৰ লগত কিমান গুণ কৰোতে 24 হ'ল 4 গুণ গতিকে আমাৰ এনসাৰটো হ'ব 4 অপচন এ তো আমি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত ডাইৰেক্টলি ফৰ্মুলাটোত আমি যিকোনো এটা নাম্বাৰ এজিউম কৰি লম লৈ এই নাম্বাৰটোত কিমান গুণ বৃদ্ধি হৈছে হেতু বহাই দি ক্যালকুলেশন কৰিলে আমি পাই যাম নেক্সট কোৱেশ্চন এটা বৰ্গৰ বাহুৰ দিক দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি হ'ব বৰ্গৰ বাহু যদি এটা বৰ্গৰ বাহুৰ দিক 2 হয় তেতিয়া হলে বৰ্গটোৰ কালি কিমান হয় 2 স্কয়াৰ মানে আমাৰ 4 হয় এতিয়া এই বৰ্গৰ বাহুৰ দিকটো 2 গুণ বৃদ্ধি কৰিছে আমাৰ 2 গুণ বৃদ্ধি কৰিলে এটো আমাৰ কিমান হ'ব 4 আকৌ এতিয়া বৃদ্ধি কৰাৰ পিছত আমাৰ বৰ্গৰ এইটো আমি কি কৰিব লাগিব
কালি উলিয়াব লাগিব এইটো স্কয়াৰ উলিয়াব লাগিব 4 স্কয়াৰ মানে কিমান হ'ল আমাৰ 16 এতিয়া আমাৰ আগৰ কালি আছিল 4 আৰু এতিয়া কালি হ'ল 16 কিমান গুণ বৃদ্ধি পালে 4 পূৰণ 4 4 গুণ 16 মানে 4 গুণ বৃদ্ধি পালে এনসাৰটো হ'ব 4 অপচন বি 4 গুণ নেক্সট কোৱেশ্চন নম্বৰ 15 যদি এটা ট্ৰেপেজিয়ামৰ উচ্চতা 8 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুডালৰ যোগফল 16 সেন্টিমিটাৰ হয় তেন্তে ট্ৰেপেজিয়ামটোৰ কালি কিমান হ'ব ট্ৰেপেজিয়ামৰ কালি উলিওৱাৰ ফৰ্মুলাটো আছিলে হাফ ইনটু sum of parallel side into height এতিয়া আমাক কুৱেশ্যনত দিয়াই আছে sum of parallel side আমাৰ সমান্তৰাল বাহু দুটাৰ যোগফল কিমান দিয়া আছে 16 হাইটটো আমাক কিমান দিয়া আছে 8 সেন্টিমিটাৰ এতিয়া আমি এইখিনি ক্যালকুলেশন কৰিলে পাম 2 ৰে এটোত 8 বাৰ যাব 8 পূৰণ 8 64 এইটো হ'ব আমাৰ 64 সেন্টিমিটাৰ স্কয়াৰ ধন্যবাদ